Hello everyone, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত এটা কেমিষ্ট্ৰিৰ চেলেঞ্জ কৰিম। তাত আমি কিছুমান এলিমেন্টছ ল'ম, এলিমেন্টছখিনিৰ চিম্বলখিনি দিয়া থাকিব আৰু সেই চিম্বলখিনি চাই পেলাই তোমালোকে কি কৰিব লাগিব, এটা ডেট উলিয়াব লাগিব। চিম্পল কথা, ইমান টান নহয়। ইয়াত আমি এলিমেন্টছখিনিৰ চিম্বল, এটমিক নাম্বাৰ আৰু কোনোবা এটা স্পেচিফিক ডেট, সেই ডেটটো এটমিক নাম্বাৰখিনি আৰু চিম্বলখিনি ৰিলেট কৰিবলৈ ট্ৰাই কৰিম ইটোৰ লগত সিটো। যেতিয়া তোমালোকৰ এলিমেন্টছখিনিৰ চিম্বলখিনি ইউজ কৰিবলৈ শিকিবা, প্লাছ কোনটো এলিমেন্টৰ কোনটো এটমিক নাম্বাৰ আছিলে সেইটো জনাটো তোমালোকৰ বহুত বেছি সুবিধা হৈ যাব। যদি জানা তেতিয়াহ'লে তোমালোকৰ নিশ্চয় ভাল লাগিব, যদি নাজানা তেতিয়াহ'লে তোমালোকে জানিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া চেলেঞ্জটোলৈ যাবলৈ চেষ্টা কৰোঁ। মই তোমালোকক এটা স্পেচিফিক ডেট দি দিলোঁ আৰু ডেটটো হৈছে আজিৰ ডেটটো, ঠিক আছে। আজিৰ ডেটটো তোমালোকৰ মনত আছেই ন, 31 মে' 05 আৰু এইফালে আছে 2026, ঠিক আছে। এতিয়া আমি ইয়াত প্ৰথমতে কি কৰিম, 1ৰ পৰা 10লৈকে যিখিনি এলিমেন্টছ আছে, 1ৰ পৰা 10লৈকে যিখিনি এলিমেন্টছ আছে, সেই এলিমেন্টছখিনিৰ এটমিক নাম্বাৰ আৰু চিম্বল লৈ পেলাই কিছুমান কোড লিখিবলৈ ট্ৰাই কৰিম। খালি এটা কথা মনত ৰাখিবা, ক'ৰবাত যদি লাষ্টত এটা 0 আছে আৰু সেই 0টোৰ আগত যদি 3 বা তাতকৈ বেছি নাম্বাৰ আছে, তেতিয়াহ'লে এই 0টো 0 হিচাপে লিখি দিম। লাষ্টত 0 হিচাপে লিখি দিম, ঠিক আছে। সেইটোলৈ মই আহিম, ক'ত ব্যৱহাৰ হ'ব সেইটো তোমালোকক বুজাবলৈ চেষ্টা কৰিম। এতিয়া ফাৰ্ষ্টতে ইয়ালৈ যাওঁ, এটা ডিজিটকৈ ল'বা, 3 ল'বা, দেন 1 ল'বা, দেন 0 আছে, 5 আছে, গতিকে দুইটা একেলগে ল'বা। আগত 0 থাকিলে সেই 0টো একেলগে লৈ ল'বা, দুটা ডিজিট কৰি ল'বা। তেতিয়া এইফালে 20 আছে, 2 ল'বা, ঠিক আছে, 2 ল'বা, দেন 0 যে আছে সেই 0টো তাৰ পাছৰ টোৰ লগত মিলাবা, তাৰ পাছৰ ডিজিটটোৰ লগত মিলাবা, আৰু লাষ্টত যিটো 6 আছে সেইটোতো আছে তেনেকৈ ৰাখিবা। এতিয়া ইয়াত আমি 3 লিথিয়াম লগালগ আহি গ'ল। এটমিক নাম্বাৰ 3 কাৰ আছিলে, লিথিয়ামৰ আছিলে। 1 কাৰ আছিলে, হাইড্ৰজেনৰ আছিলে। 0টো কাৰো নাই, কিন্তু 05 বুলি ক'লে 5 হ'লে গুচি আহিম, 5টো কাৰ হয়, বৰণৰ হয়। দেন 2 আছে, 2 কি হ'ব, হিলিয়াম। দেন 0 বুলি ক'লে কাৰো নাই, কিন্তু 0টো আছে, এগেইন হিলিয়াম। দেন লাষ্টত কি আছে, 6 আছে, হয়নে? গতিকে লাষ্টত 6 যদি আছে তেতিয়াহ'লে সেইটো কি হ'ব, কাৰ্বন হ'ব। তোমালোকে এটা এটা বক্স বনাই দিবা, এইটো এটা বক্স, এইটো এটা বক্স, এইটো এটা বক্স, ঠিক আছে। এতিয়া এই চিম্বল কেইটা লৈ পেলাই, এইটো যিটো কোড হ'ল ইয়াৰ পৰা ইয়ালৈকে, সেই কোডটো বনাই পেলাই তোমালোকে তোমালোকৰ লগৰবোৰক কি কৰিব পাৰিবা, এই ডেটটো উলিয়াবলৈ দিব পাৰিবা। চিম্পল কথা, ইমান টান নহয়, সহজেই হয়। নেক্সট মই বেলেগ এটা ডেট উলিয়াবলৈ চেষ্টা কৰিম। ধৰি লোৱা মোৰ মন গ'ল 22, তাৰ পাছতে 08 আৰু 1990, ঠিক আছে। এই ডেটটোতে প্ৰব্লেমটো হ'ব। মই সেইটো কাৰণে লাষ্টত যেতিয়া একেবাৰে 0 এটা থাকিব আৰু 0ৰ আগৰ ডিজিটটো যেতিয়া 2তকৈ বেছি হ'ব, 1তকৈ বেছি হ'ব, তেতিয়া আমি লাষ্টৰ 0টো 0 হিচাপে লিখিম বুলি কৈছোঁ। এতিয়া তোমালোকে চাবা, এইটো 2 আছে, ডাইৰেক্টলি তোমালোকে কি দিলা, H দিলা। এইটো 2 আছে, দেন তাত তোমালোকে H দিলা। ইয়াত 0 আৰু 8 একেলগে আছে, 0টো লৈ পেলাই আমি একো এলিমেণ্ট উলিয়াব নোৱাৰোঁ, গতিকে 0 আৰু 8 একেলগে ল'ম, আৰু তাত আমি কোনটো এলিমেণ্ট পাম, অক্সিজেন পাম, O দিলা। দেন ইয়াত 1 আছে, 1ৰ লগে লগে কি আহি যাব, হাইড্ৰজেন। N আছে, কি আহিব, ফ্ল'ৰিন। এইটো 9 আছে, এইটো হৈ যাব ফ্ল'ৰিন, আৰু লাষ্টত কি আহিলে, 0। গতিকে 0টো ZERO বুলিয়ে লিখি থবা। তো চিম্পল কথা। এনেকৈ যেতিয়া কোড ৱৰ্ড বনাবা, বনোৱাৰ পাছত এই কোড ৱৰ্ডটো বা মই তোমালোকক ডেটটোৰ পৰা কোড ৱৰ্ড লিখাটো শিকাইছোঁ, তোমালোকে কি কৰিবা, কোডটো দি দিবা, আৰু দিয়াৰ পাছত তোমালোকে কি কৰিব লাগিব, লগৰখিনিক ক'ব লাগিব যে সেই কোডটোৰ পৰা যিটো ডেট আছে সেই ডেটটো দিয়া। ডেটটো কি ফৰ্মেটত থাকে জানাই, DDMMYYYY, এইটো ফৰ্মেটত লৈ পেলাই তোমালোকে বনাবলৈ চেষ্টা কৰিবা। এতিয়া খালি মই তোমালোকক এটা ৱৰ্ক দিছোঁ, ইয়াত এটা মই ডেট দি দিম, সেই ডেটটোৰ কোডটো কি হ'ব তোমালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিবা হা। এটা ডেট নিদিওঁ, দুটা ডেট দিম, ঠিক আছে। ফাৰ্ষ্ট ডেটটো হৈছে 21/03/2012, চিম্পল। এইটো ডেট লৈ পেলাই তোমালোকে বনাবলৈ চেষ্টা কৰিবা। খালি মই কৈছোঁ যে বক্স তিনিটা বনাই দিবা, ডেটৰ কাৰণে এটা, মান্থৰ কাৰণে এটা, আৰু তোমাৰ ইয়েৰৰ কাৰণে এটা, ঠিক আছে। সেইটো বনাবলৈ চেষ্টা কৰিবা। এটা ডেট মই এইটো দি দিলোঁ, আৰু এটা ডেট মই তোমালোকক দি দিছোঁ,
সেইটো হৈছে 05071996 এইটো এই দুটা ডেট দিলো সেই দুটা ডেট লৈ পেলাই তোমালোকে কোড লিখিবলৈ চেষ্টা কৰিবা প্ৰথম ডেটটোৰ কাৰণে এটা কোড আৰু সেকেন্ড ডেটটোৰ কাৰণে এটা কোড লিখি পেলাই তোমালোকে আমাৰ এই যেটো ভিডিও আছে এই ভিডিওটোৰ কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিবা আজিৰ ভিডিওটোত ইমানেই আৰু কিছুমান ট্ৰিক লৈ আহিম আৰু কিছুমান কানেকশনছ লৈ আহিম আৰু কিছুমান গেম লৈ আহিম চ্যালেঞ্জ লৈ আহিম তোমালোকে সেইখিনি কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় তোমালোকৰ কেমিষ্ট্ৰি পোৰশনটো আৰু বেছি ডেভেলপ হৈ যাব ঠিক আছে আজিৰ ভিডিওটো ইমানেই ধন্যবাদ থাকিলে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আশা কৰিছো এই ভিডিওটোৰ কমেন্ট সেকশনত এই ডেট কেটাৰ লগত ৰিলেটেড যিকেটা কোড হ'ব সেই কোড কেটা পাম